নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। যোৱা 3 অক্টোবৰ 2024 তাৰিখে ষ্টেট পুল শিক্ষকসকলৰ আৰু আমাৰ কণ্টেক্সুৱেল শিক্ষকসকলৰ যি নিয়মীয়াকৰণ কৰিবৰ কাৰণে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ চলাবলৈ অসম চৰকাৰৰ আছাম এলিমেণ্টেৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন 4th এমেণ্ডমেণ্ট ৰুলছ 2024 যি ৰুল 212A আৰু 310 এই ৰুলখিনিক চেলেঞ্জ কৰি পেলাই এটি ৰিট পিটিশ্যন ফাইল কৰা হৈছিলে। ৰিট পিটিশ্যনটোৰ নম্বৰ আছিলে WPC 5207/2024 আৰু এই ৰিট পিটিশ্যনৰ 4 অক্টোবৰ 2024 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিফ জাষ্টিছ আৰু জাষ্টিছ UK নেয়াৰৰ ডিভিজন বেঞ্চত শুনানি আছিলে। এই কেছটি 2017 চনত 8 ছেপ্টেম্বৰ তাৰিখত বিনা বিজ্ঞাপনত ষ্টেট পুল নাম দি 11,319 গৰাকী প্ৰাৰ্থীৰ LP আৰু UP স্কুলত চুক্তিভিত্তিত চাকৰি হৈছিল। আজিলৈকে তেওঁলোকৰ ওপৰত গুৱাহাটী হাইকোৰ্টত 5খন কেছ চলি আছে। সেই কেছকেইটা হ'ল তাৰিক আনোৱাৰ লস্কৰ, সুৰুজ কুমাৰ দাস, ছাফাতুন নেছা, প্ৰিয়ংকা উপাধ্যায়, ৰাধিকান্ত দাস বনাম অসম ৰাজ্য আৰু অন্যান্য। এই 5জনৰ নামত 5টা কেছ ইতিমধ্যে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত পেণ্ডিং হৈ আছে, তাৰ শুনানি চলি আছে। তাৰ মাজতে শুনানি চলি থকাৰ মাজতে ফাইনেল জাজমেণ্ট নাহাৰ আগতেই 1 অক্টোবৰ 2024 তাৰিখে অসম চৰকাৰে SSA আৰু ষ্টেট পুলৰ গোটেইখিনি শিক্ষকক চাকৰি নিয়মীয়া কৰিবৰ কাৰণে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ চলাই নিয়মীয়াকৰণ কৰিলে। আৰু এই স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ বনাই একমাত্ৰ চুক্তিভিত্তিক শিক্ষকসকলকহে আবেদন কৰিব দিয়া হ'ল আৰু তেওঁলোকৰ চাকৰি নিয়মীয়া কৰা হ'ল। আৰু এইখিনি ঘটাৰ পাছত আগতে যিসকলে ষ্টেট পুলৰ ওপৰত গোচৰ ৰুজু কৰিছিলে তেওঁলোকৰে এটা দলে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত গোচৰ ৰুজু কৰিলে যে যি শুধৰণি আনি পেলাই আছাম প্ৰভিঞ্চিয়েলাইজেশ্যন এক্টত যি শুধৰণি আনি পেলাই এই নিয়মীয়া প্ৰচেছ চলোৱা হৈছে, সেই শুধৰণি বৈধতাক প্ৰশ্ন তুলি তেওঁলোকে গোচৰ ৰুজু কৰিলে। আৰু এই গোচৰৰ আজি হিয়েৰিঙৰ ষ্টাৰ্টিঙতে চিফ জাষ্টিছে পিটিশ্যনাৰ এডভোকেটক অৰ্থাৎ যিসকলে গোচৰ তৰিছিলে তেওঁলোকৰ এডভোকেটক প্ৰশ্ন কৰিছিল যে তেওঁলোকৰ ইলিগেল এপইণ্টমেণ্ট হৈ থাকে যদি, অৰ্থাৎ ষ্টেট পুলৰ এপইণ্টমেণ্ট যদি ইলিগেল হৈ থাকে তেনেহ'লে পেণ্ডিং যি 5টা কেছ চলি আছে তাৰ যি জাজমেণ্টত আহে, যদি জাজমেণ্ট তেওঁলোকৰ বিপক্ষে আহে তেতিয়াহ'লে তেওঁলোকৰ চাকৰিৰ পৰা তেওঁলোক আউট হৈ যাব। গতিকে আৰু যদি তেওঁলোকৰ পক্ষত আহে তেতিয়াহ'লে তেওঁলোকে চাকৰি কণ্টিনিউ চলি গৈ থাকিব, তেওঁলোকৰ কোনো অসুবিধা নহয়। গতিকে নিউ ফ্ৰেছ কেছ এটাৰ কি প্ৰয়োজন আছে বা আপুনি কি পইণ্টত এই গোচৰ ৰুজু কৰিবলৈ বিচাৰিছে বা এই গোচৰ আমি কোৰ্টে চলাম বুলি আপুনি আশা কৰিছে। তাৰপিছত কোৰ্টৰ মাজত পিটিশ্যনাৰৰ জ্যেষ্ঠ অধিবক্তা মিষ্টাৰ KN চৌধুৰী তেখেতে কিছুমান পইণ্ট দাঙি ধৰে। ফাৰ্ষ্টতে তেওঁ কয় যে যি ছাৰ্ভিচ ৰুল আছাম এলিমেণ্টেৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন 4th এমেণ্ডমেণ্ট ৰুলছ 2024 দ্বাৰা পৰিৱৰ্তন কৰিছে তাক তেখেতে চেলেঞ্জ কৰে। আৰু তেওঁ কয় যে হাইকোৰ্টত 5টা গোচৰ পেণ্ডিং থকা অৱস্থাত কেনেকৈ এওঁলোকৰ অৰ্থাৎ ষ্টেট পুলৰ চাকৰি স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ যোগেদি ৰেগুলাৰ কৰিব চৰকাৰে পাৰিছে। তাৰপিছত KN চৌধুৰী এডভোকেটজনে ক'লে যে ফাৰ্ষ্টতে SSAত 3 ছেপ্টেম্বৰ 2017 তাৰিখত 6,074জনক নিয়োগ কৰিছিলে। আকৌ 331জনক ইনক্ৰিজ লিষ্টত নিয়োগ দিছিলে 4 ছেপ্টেম্বৰ 2017 তাৰিখে। তাৰপিছত কোনো বিজ্ঞাপন নিদিয়াকৈ 11,319জন প্ৰাৰ্থীৰ ষ্টেট পুলত চাকৰি দিছিল। এই প্ৰচেছটো বৈধ নহয়, তেখেতে যুক্তি দাঙি ধৰে। আৰু তাৰপিছত আকৌ তেখেতে কয় যে NIOSত যি DLED ইন ছাৰ্ভিচৰ কাৰণে চৰকাৰী প্লেন এটা আছিল, ইন ছাৰ্ভিচ টিচাৰক NIOSত DLED কৰিব, তেতিয়াহ'লে
কি কাৰণে বিজ্ঞাপন নিদি NIS DLED কৰোৱাৰ কাৰণে চাকৰি দিয়া হয় অকল NISত DLED যাতে কৰিব পাৰে এওঁলোকে গতিকে এওঁলোকক চাকৰিটো দি দিয়া হ'ল কিন্তু NIS DLEDটো আছিলে ইন সাৰ্ভিস টিচাৰৰ কাৰণে গতিকে চৰকাৰৰ উদ্দেশ্যটো ঠিক নাছিল তেওঁ লগতে ক'লে যে যেহেতু কেছ চলি আছে গতিকে উমা দেৱী যোনটো কেছ আছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে হেতুত এফেক্ট আহি নাযাব জানো এই ধৰণৰ এপইণ্টমেণ্টে উমা দেৱী কেছৰ বিষয়ে ডিটেইলছ মোৰ আৰু এটা ভিডিঅ' মই বনাই থোৱা আছে আপোনালোকে তাত চালে গম পাব সেই ভিডিঅ'টি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আপোনালোকে চাব উমা দেৱী কেছৰ জাজমেণ্ট কি আছিল বা উমা দেৱী কেছৰ পিছত আৰু কেনেধৰণৰ ইণ্টাৰপ্ৰিটেশ্যন উমা দেৱী জাজমেণ্টক হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টবোৰে কৰিছে তাৰপিছত তেখেতে আৰু ক'লে যে কম প্ৰাৰ্থীৰ কাৰণে SSA পোষ্টৰ বিজ্ঞাপন 2017 দি কেনেকৈ পিছত সেইটো বিজ্ঞাপনৰ লগত মিল ৰাখি বেছি সংখ্যক পোষ্টৰ নিয়োগ বেলেগ স্কিমত দি দিলে অৰ্থাৎ প্ৰথম এডভাৰটাইজ দিলে 6000 পোষ্টৰ কাৰণে তাৰপিছত প্লাছ মাইনাছ হ'ব পাৰে বুলি পোষ্টত উল্লেখ থাকে কিন্তু 6000ৰ এডভাৰটাইজ দি পেলাই 11000 ওচৰা-ওচৰি এপইণ্টমেণ্ট এক্সট্ৰা টোটেল 18000 মান এপইণ্টমেণ্ট কিদৰে কৰি দিলে সেইটো বৈধ নহয় আৰু এইখিনি কথা লৈয়ে হাইকোৰ্টৰ ওচৰত তেখেতে আপিল কৰিছে বুলি সিনিয়ৰ এডভোকেট মিষ্টাৰ KN চৌধুৰী ছাৰে হাইকোৰ্টক জনায় পিছত গভৰ্ণমেণ্ট এডভোকেটে তেওঁৰ পইণ্টত কয় যে 2012 চনলৈ এতিয়া এটা নিয়োগ ইলিগেল হোৱা নাই 12 চনৰ পৰা এতিয়ালৈকে যিমান নিয়োগ হৈছে এটাও ইলিগেল হোৱা নাই এডভোকেট জেনেৰেলে তেখেতে জনায় পিছত তেখেতে ক'লে যে 2017 চনৰ SSA যোনটো বিজ্ঞাপন আছিল তাত স্পষ্টকৈ লিখা আছিলে যে পোষ্ট মে বি ইনক্ৰিজ অৰ ডিক্ৰিজ পোষ্টৰ সংখ্যা বাঢ়িবও পাৰে কমিবও পাৰে আৰু বিজ্ঞাপনৰ সেই লাইনটো ফ'ল' কৰিয়ে তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া চলাইছে আৰু আচল কথাখিনি হ'ল যে 6074 জনক SSA পোষ্টৰ বিজ্ঞাপন দি চাকৰি দিয়াৰ পিছত 331 জনৰ SSA ইনক্ৰিজ লিষ্ট চাকৰি দি কেনেকৈ 11319 জনক বেলেগ স্কিমৰ নাম দি নিয়োগ দিছিল এই কথাটোতে আকৌ মিষ্টাৰ KN চৌধুৰী ডাঙৰীয়াই তেখেতৰ ছাবমিশ্যনত তেখেতে পুনৰ দোহৰায় আৰু লগতে কয় যে 18 সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে 18 মাহৰ NIS ইনভেলিড হয় সেই সময়ত আমাৰ গভৰ্ণমেণ্ট এডভোকেটে কয় যে স্পেচিয়েল ষ্টেট যেনেধৰণৰ বিহাৰ ছত্তীশগড় ত্ৰিপুৰা এইবিলাকৰ কাৰণেহে এই NIS ইনভেলিড 18 মাহৰ কথাটো জাজমেণ্টটো আহে অসমৰ কাৰণে এইটো প্ৰযোজ্য নহয় তেতিয়া আকৌ মিষ্টাৰ KN চৌধুৰী এডভোকেট পিটিশ্যনাৰ এডভোকেটে জনায় যে তেতিয়াহ'লে অনগোয়িং যোনটো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ এডভাৰটাইজমেণ্ট চলি আছে সেই এডভাৰটাইজমেণ্টটো 1 জানুৱাৰী 2024 তাৰিখৰ নটিচ দি পেলাই কিয় NIS কেণ্ডিডেটসকলক কেঞ্চেল কৰি দিয়া হ'ল বা তেওঁলোকে যোগ্য নহয় বুলি উল্লেখ কৰা হ'ল এনেধৰণৰ বহুত বাক বিতণ্ডা চলাৰ পাছত আমাৰ KN চৌধুৰী ছাৰে বিচাৰিছিল যে যি 24000 নিযুক্তি হৈছে চবেই এই কেছটোত তেওঁলোকলৈ নটিচ ইছ্যু কৰিব লাগে কিন্তু আমাৰ জাষ্টিছে সেই কথাটোত সন্মত নহ'ল যিহেতু ৰেছপণ্ডেণ্টসকলে ডিউলি ৰিপ্ৰেজেণ্ট হৈ গৈছে গতিকে ন' ফৰ্মেল নটিচ নিড টু বি ইছ্যুড বুলি তেখেতে জাজমেণ্টত উল্লেখ কৰে আৰু আমাৰ যি ৰেছপণ্ডেণ্টছৰ ৰেছপেক্টিভ এডভোকেট আছে তেওঁলোকক ৰিকুইচাইট যিকেইটা কপি দিব লাগে ৰিট পিটিশ্যনৰ কপি তেওঁলোকে এতিয়ালৈকে যিহেতু পোৱা নাই কি গোচৰটো ৰুজু হয় লগে লগে ফাৰ্ষ্ট হিয়াৰিং হৈছিলে গতিকে তেওঁলোকক কপি দিব লাগে আৰু আমাৰ যি লাৰ্ণ এডভোকেট জেনেৰেল আছে D শইকীয়া তেখেতে কিছু সময় বিচাৰিছিল কাউণ্টাৰ এফিডেভিট কেছটিত ফাইল কৰিবৰ কাৰণে গতিকে তেখেতক সময় দি পেলাই 18 নৱেম্বৰ 2024 তাৰিখে পুনৰ কেছটি শুনানি হ'ব কেছটি কোৰ্টে একচেপ্ট কৰিছে অৰ্থাৎ পিটিশ্যন যোনটো আছিলে আমাৰ পিটিশ্যনাৰ এডভোকেট KN চৌধুৰী ছাৰৰ সেই পিটিশ্যনখন কোৰ্টে একচেপ্ট কৰিছে কৰি লৈ পেলাই কোৰ্টে তাৰ ওপৰত শুনানি ল'ব বুলি থিৰাং কৰিছে আৰু নেক্সট শুনানিৰ তাৰিখ 18 নৱেম্বৰ 2024 তাৰিখে ফিক্স কৰা হৈছে এই কথাখিনি গোটেইখিনি মই মোৰ যিখিনি হিয়াৰিং শুনি লৈ পেলাই বুজি পাইছোঁ সেইখিনিৰ ওপৰত আপোনালোকক জনাইছোঁ আপোনালোকে ইয়াতকৈ বেছিকৈ জানিব হ'লে বা আপোনালোকে যদি ইয়াত কিবা এফেক্টেড হৈ আছে মোৰ কথাখিনি খেলি মেলি পাই আছে বা আপোনালোকক কিবা কাৰণে প্ৰভাৱিত কৰি আছে মোৰ কথাখিনি তেতিয়াহ'লে আপোনালোকে আপোনালোকে কোনোবা এডভোকেটৰ লগত কথাখিনি আলোচনা কৰিব কেছৰ কথাখিনি গোটেইখিনি আলোচনা কৰি আপোনালোকে সেইমতে ষ্টেপ ল'ব ধন্যবাদ